হাই ফ্ৰেণ্ডছ, মই চোৰাং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদিৰ দেউতাক আৰু কলিতাই একেলগে কথা পাতি থাকিব আৰু তেতিয়া আশ্ৰমৰ মাটিখিনি যে অদিতিৰ পেহীয়েকক হাজৰিকাই ঘূৰাই দিলে সেই কথাখিনি কলিতাই আদিৰ দেউতাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ দেউতাকে এই সকলোবোৰ আদিৰ কাৰণে হৈছে, সি আজি তেনেকুৱা নকৰিলে হাজৰিকাই মাটিখিনি তেওঁক নিদিলে হয় বুলি ক'ব। এতিয়া কিবা কৰি মই মাটিখিনি মোৰ নামত কৰিব লাগিব বুলি কলিতাৰ আগত কোৱা দেখিবলৈ পাব। এতিয়া বাৰু কলিতাই আদিৰ দেউতাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ মন্দিৰা যি খুৰীয়েকৰ ওচৰলৈ যাব আৰু অধিৰথৰ মুখত যে কেৱল অদিতিৰ কথা শুনি শুনি যে আমনি লগা হৈছে সেই কথাখিনি খুৰীয়েকৰ আগত ক'ব। আৰু অদিতিৰ কথা এনেকুৱাকৈ কম এদিন সিহঁতে অদিতিক ঘীন কৰিবলৈ ল'ব বুলি ক'ব। আৰু তেতিয়া মন্দিৰাৰ খুৰীয়েকক মন্দিৰা কেনেকৈ অদিতিক বেয়া কৰিব পাৰে তাৰ বিষয়ে আইডিয়া দি থকা দেখিবলৈ পাব। এতিয়া বাৰু মন্দিৰাই কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অদিতিয়ে আজি ডিউটিলৈ নোযোৱা দেখি আদিয়ে অদিতিক তুমি আজি ডিউটিলৈ যাবলৈ ওলোৱা নাই যে, মই তোমাক থবলৈ যাম বুলি ক'ব। আৰু তেতিয়া অদিতিয়ে মই আজি ডিউটিলৈ নাযাওঁ বুলি ক'ব আৰু তেতিয়া আদিয়ে কিয় বুলি সুধিব। এতিয়া অদিতিক যে দেউতাকে ডিউটিলৈ যাবলৈ মানা কৰিছে সেই কথাখিনি আদিক ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।